গাইজ স্ক্ৰীনত দেখি আছে ন, মানুহ এজন গৈ আছে স্পীচ দিবলৈ। এইজন হৈছে কিংছ অফ চৌদি আৰবিয়া, কিং ফাইছাল। চৌদি আৰবৰ কিং আছিল ফাইছাল নামৰ। হা, সি ইমান পাৱাৰফুল কিং আছে ন, গোটেই ইউৰোপ আৰু আমেৰিকাক তেল বেন কৰি দিছিল। কিয় জানে? এটা ৱাৰ হৈছিল, এটা যুদ্ধ হৈছিল বিটুইন আৰবছ আৰু ইজৰাইলৰ মাজত। এইটো ৱাৰত ন, ইজৰাইলে এই গাজা যেন প্ৰেজেণ্ট ডে গাজা ৱাৰ হৈ আছে নহয়, এইটো গাজাটো একদম কমপ্লিটলি দখল কৰি লৈছিলে আৰু ইজিপ্তৰ কেইটামান পাৰ্টো দখল কৰি লৈছিলে। পিছত সি খঙতে গোটেই ইউৰোপক তেল বন্ধ কৰি আৰু আমেৰিকাত তেল বন্ধ কৰি দিছিলে। একদম ইমান পাৱাৰফুল কিং আছিল সি। পিছত গোটেই ইউৰোপ ডাৰ্ক হৈ গৈছে। পিছত একো কৰিব নোৱাৰে আৰু কিং ফাইছালৰ ছাপোৰ্টাৰ বহুত আছিল। একদম গোটেই পৃথিৱীৰ মুছলিম তাক ছাপোৰ্ট কৰিছিল। পিছত একো কৰিব নোৱাৰে, উপায় চুপায় নাই। গোটেই ইউৰোপ আৰু আমেৰিকা ইজৰাইলক ফ'ৰ্চ কৰিছে এগ্ৰিমেণ্ট কৰিবলৈ আৰু গাজাটো খালী কৰিবলৈ, ইজিপ্তৰ এৰিয়াটো খালী কৰিবলৈ। পিছত ইজৰাইলে খালী কৰিছে, জিউজবিলাক খালী কৰি গুচি গ'ল। পিছত তেলবিলাক আনবেন কৰিছে। ইমান পাৱাৰফুল লিডাৰ আছিল সি।